নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অসম মেঘালয় চৰকাৰৰ আলোচনাক লৈ অসন্তুষ্টি খাচী ষ্টুডিঅ'ৰ টেক্সি সংস্থা। অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা। খাচী ষ্টুডিঅ'ৰ টেক্সি সংস্থাই উত্থাপন কৰা অভিযোগসমূহৰ সত্যতা স্পষ্ট কৰাটো জৰুৰী। অভিযোগৰ নামত অসমৰ বাহনৰ চলাচল বাধাগ্ৰস্ত কৰাৰ অনুমতি চলি থাকিলে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে। ইফালে ভৰাপানীত মেঘালয়ৰ চালক সন্থাৰ প্ৰতিবাদৰ ফলত শ্বিলং অভিমুখী অসমৰ বাহন পুনৰ বাধাৰ সন্মুখীন হৈছে। অভিযোগ অনুসৰি ভৰাপানীৰ পৰা মেঘালয়ৰ চালকসকলে 2ৰ পৰা 4 গুণ অধিক ভাড়া দিবলৈছো বিচৰটো খবৰ। নগাঁৱৰ ট্ৰাইবেল ৰেষ্ট হাউচত জনজাতীয় ছাত্ৰক আক্ৰমণক কেন্দ্ৰ কৰি প্ৰতিবাদ। নগাঁৱৰ ট্ৰাইবেল ৰেষ্ট হাউচত জনজাতীয় ছাত্ৰক আক্ৰমণ কৰি এই প্ৰতিবাদ সাব্যস্ত হৈছে। আক্ৰমণ কৰা দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰালৈকে প্ৰতিবাদ জনজাতীয় দল সংগঠনৰ। আক্ৰমণ কৰা দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰালৈকে এই প্ৰতিবাদ চলি থাকিব। প্ৰতিবাদকাৰীয়ে 3 দিনৰ ভিতৰত জনজাতীয় ছাত্ৰক আক্ৰমণ কৰা দুৰ্বৃত্ত দলটোক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। নিৰ্ধাৰিত সময় অনুসৰি আৰক্ষীয়ে দুৰ্বৃত্ত দলটোক গ্ৰেপ্তাৰ নকৰিলে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে। সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে জনজাতীয় দল সংগঠনটোৱে। দিবলৈছো পিছৰটো খবৰ। 100টা গৰু চুৰি কৰি বিশ্বনাথ আৰক্ষীৰ জালত 36 গৰাকী গৰু চোৰ। বাংলাদেশলৈ চালান দিবলৈ ওলোৱা 69টা গৰু জব্দ। অসমৰ বিশ্বনাথ জিলাৰ আৰক্ষীয়ে অভিযান চলাই প্ৰায় 100 গৰু কঢ়িয়াই অনা 10খনকৈ বাহন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে 36জন অভিযুক্তক। তেওঁলোকৰ বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে 106টা গৰু। সেইবাবে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত তথ্য শ্বেয়াৰ কৰিছে। কেৱল বিশ্বনাথতেই নহয়, ধুবুৰীতো এটা চক্ৰই গোপনে গো সৰবৰাহ অব্যাহত ৰখাৰ শেহতীয়া পোহৰলৈ আহিছে। দেওবাৰে মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা আন এটা বস্তুত উল্লেখ কৰা অনুসৰি ধুবুৰী জিলাৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত চহৰাঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই উদ্ধাৰ কৰা হৈছে 69টা গৰু। নদীপথেৰে বিদেশলৈ চালান দিবলৈ লোৱা অৱস্থাতে এই গৰুকেইটা জব্দ কৰিছে আৰক্ষীয়ে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণাচলত অসম আৰক্ষীৰ জোৱানৰ সৈতে কৰুণ ঘটনা। পাহাৰৰ পৰা প্ৰকাণ্ড শিল ভাগৰি অসম আৰক্ষীৰ লেন্স নায়কৰ কৰুণ ঘটনা। অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা। পাহাৰৰ পৰা প্ৰকাণ্ড শিল ভাগৰি অসম আৰক্ষীৰ লেন্স নায়কৰ কৰুণ মৃত্যু। নিহত জোৱানজন গোলাঘাটৰ ৰাজমণি হাজৰিকা বুলি চিনাক্ত কৰিছে। বমডিলাৰ পৰা চেৰাগাঁও অভিমুখে আহি আছিল বুলি জানিব পৰা গৈছে। পাহাৰৰ পৰা প্ৰকাণ্ড শিল ভাগৰি অসম আৰক্ষীৰ লেন্স নায়কৰ এই ঘটনা সংঘটিত হৈছে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান। কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক। ন্যায়াধীশগৰাকীয়ে কয় যে যি কৰিলে সেয়া ভালিৰ জনসাধাৰণৰ বাবে আপত্তিজনক আছিল। তেওঁলোকৰ ধৰ্মীয় বিশ্বাসক আঘাত দিছে আৰু জনসাধাৰণৰ ক্ষোভক উচটনি দিছে। ইণ্ডোনেছিয়াত হিন্দু ধৰ্মক অপমান কৰাৰ অপৰাধত কাৰাগাৰত বন্দী হৈছে এজন ছুইজাৰলেণ্ডৰ পৰ্যটক। প্ৰতিবেদন অনুসৰি ছুইজাৰলেণ্ডৰ এজন যুৱকে ভালিত ভ্ৰমণৰ সময়ত হিন্দু ধৰ্মৰ পবিত্ৰ হিন্দুক লৈ অপমানজনক মন্তব্য কৰিছিল। ঘটনা সন্দৰ্ভত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁ এবছৰৰ কাৰাদণ্ড বিহা হয়। প্ৰতিবেদনত কোৱা হৈছে যে যুৱকজন ছুইজাৰলেণ্ডৰ দূতাবাসে সহায় আগবঢ়াইছিল। গোটেই ঘটনাটো ঘটিছিল কেইমাহমান আগতে। ইনষ্টাগ্ৰামত এটা পোষ্ট সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছত মাৰ্চ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল লুজান এণ্ড্ৰিন জাগ্ৰেজেন নামৰ যুৱকজনক। বালি দ্বীপত নৱবৰ্ষ উদযাপনৰ অংশ হিচাপে পশুপালনৰ হিন্দুৰ মনদিবা আৰু নেপিক অপমান কৰাৰ উপৰি অশ্লীল ভাষা ব্যৱহাৰ কৰি অভিযোগ উত্থাপন কৰা হৈছিল। সেই সময়ত থকা নিষেধাজ্ঞা উলংঘা কৰি খালী বিশ্বৰ ভিডিঅ' পোষ্ট কৰি কুৰুচিকৰ ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। নেপিক হৈছে বালিৰ এটা বাৰ্ষিক উৎসৱ, যাক নীৰৱতাৰ দিন বুলিও কোৱা হয়। কিন্তু ছুইজাৰলেণ্ডৰ পৰ্যটকগৰাকীয়ে এই নিষেধাজ্ঞা নামানিলে। প্ৰতিবেদন মতে ন্যায়াধীশগৰাকীয়ে কয় যে যুৱকজনে যি কৰিলে সেয়া বালিৰ জনসাধাৰণৰ বাবে আপত্তিজনক আছিল। তেওঁলোকৰ ধৰ্মীয় বিশ্বাসক আঘাত দিছে আৰু জনসাধাৰণৰ ক্ষোভক উচটনি দিছে। অৱশ্যে ছুইজাৰলেণ্ডৰ পৰ্যটকগৰাকীয়ে কৈছিল, মই যি কৰিলো তাৰ বাবে মই গভীৰভাৱে অনুশোচনা কৰিছো। বালিৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছো। তেওঁ লগতে এই নিষেধাজ্ঞাৰ গুৰুত্ব বুজি পোৱা নাই আৰু ৰীতি-নীতি বা বালিৰ মানুহক অপমান কৰাৰ কোনো উদ্দেশ্য বুলি কোৱা নাই। দিবলৈছো পিছৰটো খবৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শ্বিলঙত CRFৰ ফ্লেগ মাৰ্চ। শ্বিলঙত অচলাৱস্থা অব্যাহত। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ CRFৰ ফ্লেগ মাৰ্চ শ্বিলঙত সৃষ্টি হৈছে। অচলাৱস্থা অব্যাহত আছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ CRFৰ ফ্লেগ মাৰ্চ উপস্থিত হৈছেহি আৰু RAFৰ বেটেলিয়নৰ ফ্লেগ মাৰ্চ শ্বিলঙত উপস্থিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে স্থানীয় লোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এই ফ্লেগ মাৰ্চ আৰু CRFৰ সঞ্চালক প্ৰধান GP সিঙেও নিজাববীয়াকৈ পৰ্যবেক্ষণ কৰিছে। সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত মেঘালয় আৰক্ষীক সহায় কৰাৰ বাবে কেন্দ্ৰই অতিৰিক্তভাৱে প্ৰেৰণ কৰিছে 5টা কোম্পানী।
দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ ভামনি মৈদামৰ ৰেলৱে কলনীত উচ্ছেদ অভিযান উচ্ছেদিত অধিকাংশ লোকেই আছিল ৰেল বিভাগৰ প্ৰাক্তন কৰ্মচাৰী মহানগৰীৰ ভামনি মৈদামৰ ৰেলৱে কলনীত এই উচ্ছেদ অভিযানৰ সৃষ্টি হৈছে ৰেলৰ মাটিত অবৈধভাৱে ঘৰ বনাই বসবাস কৰি আছিল বহু লোকে প্ৰায় 40টা ঘৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান উচ্ছেদিত অধিকাংশ লোকেই আছিল ৰেল বিভাগৰ প্ৰাক্তন কৰ্মচাৰী দিব লৈছো আন এটা খবৰ গহপুৰত পথ দুৰ্ঘটনা আহত 5 গৰাকী ছাত্ৰী গহপুৰৰ ভৰাংগাবাৰীত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ই ৰিক্সা আৰু এখন স্কুটিৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা সৃষ্টি হৈছে গহপুৰ জিলাত গহপুৰৰ ভৰাংগাবাৰীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাৰ ফলত পথৰ কাষৰ খালত ভাগৰি পৰে ই ৰিক্সাখন ঘটনাটোত ই ৰিক্সা বিদ্যালয়লৈ আহি 5 গৰাকী ছাত্ৰী আঘাতপ্ৰাপ্ত হয় দুৰ্ঘটনাৰ পিছত আঘাতপ্ৰাপ্ত 4 গৰাকী ছাত্ৰীক ততাতৈয়াকৈ গহপুৰৰ শহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আন এগৰাকী ছাত্ৰীক অভিভাৱকে উন্নত চিকিৎসাৰ বাবে অন্য এখন চিকিৎসালয়লৈ লৈ যায় জানিব পৰা মতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীকে গহিয়া ৰয়েল একাডেমী জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী আছিল সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত অনুষ্ঠিত হ'ব নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ বিশাল সভা গুৱাহাটী মহানগৰীত ৰবিবাৰে নৰেন্দ্ৰ মোদীৰ বিচাৰ মঞ্চৰ অসম ৰাজ্যিক সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ব গুৱাহাটীৰ মহানগৰীত ৰবিবাৰে নৰেন্দ্ৰ মোদীৰ বিচাৰ মঞ্চৰ অসম ৰাজ্যিক সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈ যায় লালমাটিৰ নাৰমান সূৰ্যোদয় সংঘত দিনৰ 11 বজাত অনুষ্ঠিত হোৱা বিচাৰ মঞ্চৰ সভাপতি প্ৰশান্ত বৰাই সভাপতিত্ব কৰা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ৰাজ্যিক সম্পাদক ঘটাই উল্লেখযোগ্য যে সভাত অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ প্ৰায় জিলাৰ সদস্যসকলে সহযোগ কৰাৰ উপৰিও শিলচৰৰ পৰা বহুতো কাৰ্যকৰ্তাই অংশগ্ৰহণ লয় গাম্ভীৰ্যপূৰ্ণ সভাখনত ৰাজ্যিক সম্পাদক নীৰেণ পাল ৰাজ্যিক যুৱ পৰিষদৰ সভাপতি তপন কলিতা মহিলা শাখাৰ সভাপতি প্ৰগতি দেৱীকে ধৰি কৰ্মকৰ্তা দিগন্ত শইকীয়া মৌচুমী শৰ্মা ভৰদৈ আদিকে অনুষ্ঠানৰ ওপৰত দীৰ্ঘমেধি হোৱাৰ পৰিকল্পনা প্ৰমুখ্য মন্তব্য আগবঢ়ায় দিব লৈছো আন এটা খবৰ তীব্ৰ বেগী ধামপাৰে মখতিয়ালে বাইক আৰোহীক বৰ্তমানলৈকে চিনাক্ত হোৱা নাই লোকজনৰ পৰিচয় ভয়ংকৰ দুৰ্ঘটনাৰ সৃষ্টি হৈছে কামৰূপৰ বৈঠালংগচুৰৰ পথাৰ বৰপাৰাৰ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰ বেগী ধামপাৰে মখতিয়াই নিলে এজন বাইক আৰোহীক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ A02 বুলি জানিব পৰা গৈছে ডাম্পাৰখনৰ নম্বৰ A02EC1041 বিগত কিছুদিনত তীব্ৰ বেগী ধামপাৰৰ বাইক কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে দিব লৈছো আন এটা খবৰ পুনৰ মণিপুৰত হিংসা কুকিনগাৰ গুলীবৰ্ষণ পুনৰ মণিপুৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা কুকি আৰু নাগৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে পুৱাৰে পৰা ধাৰাসাৰ গুলীবৰ্ষণ গুলীয়াগুলী তাহস হৈছে CRFৰ জোৱান বহু লোকে পলায়ন কৰিছে নিজ নিজ গাঁৱৰ পৰা দিব লৈছো আন এটা খবৰ মেঘালয়ৰ পৰা অসমলৈ সুৰক্ষিতভাৱে উভতিল 131 জন লোক মেঘালয়ত আবদ্ধ হৈ থকা 246 গৰাকী লোকৰ ভিতৰত অসমলৈ সুৰক্ষিতভাৱে ঘূৰিল 131 গৰাকী লোক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে এই তথ্য মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ 246 গৰাকী লোকৰ ভিতৰত 131 জন নিৰাপদে উভতাই আহিছে আটাইকেইগৰাকী লোকক সুকলমে উভতাই আনিছে বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে মেঘালয়ত আবদ্ধ হৈ থকা 246 গৰাকী লোকৰ ভিতৰত 131 জন লোকক অসমলৈ ঘূৰাই অনা হৈছে উল্লেখযোগ্য 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰে অসমৰ বহু লোক আবদ্ধ যাত্ৰা পৰ্যটক বাহনসমূহৰ চলাচল সুচল কৰাৰ বাবে এতিয়া দুয়োখন ৰাজ্য চৰকাৰে সমন্বয় বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে বাকী আবদ্ধ লোকসকলক শীঘ্ৰেই সুৰক্ষিতভাৱে গুৱাহাটীলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে এই বৈঠকত 19 আগষ্টত শ্বিলঙত সংঘটিত ঘটনাৰ বাবে মেঘালয় চৰকাৰে দুখ প্ৰকাশ কৰে আৰু এই ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে এয়াই আছিল আজিৰ খবৰসমূহ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব